আজি ৰাইজৰ দলত যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা আৰু যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰদীপ চৰকাৰ ডাঙৰীয়াৰ সভাপতিত্বত কেন্দ্ৰীয় সম্পাদক প্ৰবীণ দাস, কেন্দ্ৰীয় তথ্য প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈ ডাঙৰীয়া, চাইল্ড স্পেচিয়েলিষ্ট ডক্টৰ গোলাপ ডেকাকে ধৰি ৰাইজৰ দলৰ যোৰহাট, তিতাবৰ, মৰিয়নি, তিয়ক সমষ্টিৰ ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। অখিল গগৈ ডাঙৰীয়া উপস্থিত সমষ্টিকেইটাৰ পৰা বিভিন্ন দলৰ পৰা 200ৰো অধিক সদস্যই ৰাইজৰ দলত যোগদান কৰা পৰিলক্ষিত হয়। এনে যোগদান কাৰ্যসূচীত বৰখাশ্ৰী বুঢ়াগোহাঁই যি এখন কবিতা লিখি 62 দিন কাৰাবাস কৰিব লগা হৈছিল, আজি বৰখাশ্ৰী অখিল গগৈ ডাঙৰীয়া উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে। তথা আমাৰ ইয়াত দলৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মঞ্চত আজি আমাৰ অতি মৰমৰ যিগৰাকী একছাত্ৰী সম্ৰাট, সততা আৰু নিষ্ঠাৰ যিগৰাকী একছাত্ৰী সম্ৰাট আমাৰ সন্মুখত আহি ইতিমধ্যে উপস্থিত হৈছেহি অখিল গগৈ ডাঙৰীয়াদেৱ। তেখেতক আমি সকলো তৰফৰ পৰা আন্তৰিকতাৰে সেৱা জনাইছোঁ। শ্ৰদ্ধেয় সতীৰ্থসকল, এইবাৰ আপোনালোকে নিৰ্বাচনটোতো সকলোৱে চালে, কেনেকুৱা দেখিলে? এইবাৰ আমাৰ পিনে অলপ পজিটিভ হ'বনে? কেনেকুৱা দেখিছে? আমাৰ যোৰহাটত আমি জিকিম নে হাৰিম? বৰ ঢিলাঢিলি হৈ আছে। সঁচাকৈ যোৰহাটত জিকিম নে হাৰিম? সঁচাকৈ জিকিম নে? জিকিম ন? এইবাৰ 2024 চনৰ নিৰ্বাচনটোত বিজেপিৰ বিৰুদ্ধে মানুহ মোটামুটি ধৰণে এইবাৰ ঐক্যবদ্ধ হৈছে। ঐক্যবদ্ধ মানে আমি বিৰোধী ঐক্যমঞ্চই, বিৰোধী দলসমূহে যিমান মানুহক ঐক্যবদ্ধ কৰিব পাৰিছোঁ, আমি বেছি পৰা নাই। মানুহ তাতকৈ বেছি ঐক্যবদ্ধ হৈছে। এইবাৰ মানুহেহে ডাইৰেক্টলি বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে। এনে সাধাৰণতে কি কৰে, বিজেপিয়ে কেইটামান নিৰ্দিষ্ট কামৰ জৰিয়তে, নিৰ্দিষ্ট কথাৰ জৰিয়তে ইলেকশ্যন খেলে। বিজেপিৰ ষ্ট্ৰেটেজিবিলাক কি কি চাবচোন দেই। বিজেপিৰ 1 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ, হয়নে? উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ, চীনৰ বিৰুদ্ধে যুদ্ধ, পাকিস্তানৰ বিৰুদ্ধে শত্ৰুতা, বাংলাদেশৰ বিৰুদ্ধে শত্ৰুতা, এনেকৈ কৈ আমি ভাৰত ৰাষ্ট্ৰক বচাব লাগিব। এনেকুৱা ধৰণৰ এটা উগ্ৰ ৰাষ্ট্ৰীয়তাবাদী এটা ঢৌ আনিবৰ কাৰণে কয় যে বাকীবিলাক ৰাষ্ট্ৰীয়তাবাদী নহয়, বাকীবিলাক ৰাষ্ট্ৰৰ কাৰণে কাম নকৰে, বাকীবিলাকে অকল নিজৰ কাৰণে কাম কৰে, অকল বিজেপিয়েহে ৰাষ্ট্ৰৰ কাৰণে কাম কৰে। এনেকুৱা ধৰণৰ এটা ধাৰণা দি মানুহৰ পৰা ভোট বিচাৰে। উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ 1 নম্বৰ ষ্ট্ৰেটেজি। 2 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল সাম্প্ৰদায়িক পলাৰাইজেশ্যন। সদায় আপুনি চাব যে বিজেপি মানে হিন্দু মুছলমান, একদম হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, এইটো কৈ কৈ বাকী চব মানুহক এনেকুৱা ধৰণে প্ৰচাৰ কৰি দিয়ে, এনেকুৱা ধৰণে এটা সপোন দেখুৱাই দিয়ে যে আজমলে আহি এইমাত্ৰ মানে দিছপুৰ দখল কৰিলে আৰু এইবাৰ যদি বিজেপিয়ে ৰক্ষা কৰিলে, নহ'লে মানে আজমলে অসমখন লৈ ল'লে। এনেকুৱা ধৰণৰ হিন্দু মুছলমান কৰি দিয়ে নে নিদিয়ে? মানুহবিলাকে ভাবে। আৰু আজমলেও সেই সময়ত একদম এনেকুৱা ধৰণৰ দুটামান হট ডাইলগ মাৰি দিয়ে, কৈ দিয়ে যে লুঙি টুপিৰ চৰকাৰ হ'ব এইবাৰ অসমত, হয়নে নহয়? কৈ দিয়াৰ লগে লগে 2টা পাৰ্টি, এটা হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল এয়াই দিয়া, এই 2টাই নিজৰ ভোটটো ভাগ কৰি লৈ লয়, হয়নে? এইটো 2 নম্বৰ ষ্ট্ৰেটেজি বিজেপিৰ। 3 নম্বৰ ষ্ট্ৰেটেজি বিজেপিৰ হ'ল হিতাধিকাৰী। আপোনালোকে নিশ্চয় দেখিছে যে একদম প্ৰধানমন্ত্ৰীজনে অনবৰতে মুখতে কৈ থাকে আৰু কি বুলি কয় যে আমি ইমান একাউণ্ট খুলিলোঁ, আমি ইমান পইচা দিলোঁ, ইমান কাম কৰিলোঁ, ইমান মানুহক আমুক দিলোঁ, ইমান মানুহক টয়লেট দিলোঁ, এনেকৈ ধৰণে কৈ থাকেনে নাই? যে আমি বিনামূলীয়া আমি একাউণ্ট খুলি দিলোঁ, এনেকৈ কৈ থাকে। 3 নম্বৰ বিজেপিৰ ষ্ট্ৰেটেজিটোৰ নাম হ'ল হিতাধিকাৰী, বেনিফিচিয়াৰী স্কিম। 4 নম্বৰ তেওঁলোকে উন্নয়নক এটা
উন্নয়ন ডেভেলপমেণ্ট পলিটিক্স এটা কৰিব খোজে, কয় যে যোৱা একদম স্বাধীনতাৰ পাছত ভাৰতৰ কোনো উন্নয়ন হোৱা নাই, অকল 2014 পাছতে কেৱল অসমত বা ভাৰতবৰ্ষত অকল উন্নয়ন হৈছে, হয়নে? হেৰি এনেকুৱাকৈ দৃশ্যটো মানে টিভি বাতৰি কাগজ চবৰ সন্মুখত কৈ এনেকুৱাকৈ বুজাই দিয়ে যে কংগ্ৰেছৰ চৰকাৰৰ দিনত অসমত ভাৰতবৰ্ষত একোৱেই হোৱা নাই, যোৱা 70 বছৰত একো হোৱা নাই, অকল বিজেপিৰ এই 6 বছৰ বা 7 বছৰ বা 10 বছৰৰ ভিতৰতে গোটেই দেশত যিমান হৈছে অকল বিজেপিৰ ভিতৰতে। ডেভেলপমেণ্ট পলিটিক্স এইটো 4 নম্বৰ তেওঁলোকৰ ষ্ট্ৰেটেজি। আৰু 5 নম্বৰ যিটো ষ্ট্ৰেটেজি সেইটো হ'ল জাত পাতৰ ৰাজনীতি। মই এইবাৰ নিৰ্বাচনত ঘূৰিহে গম পাইছোঁ, নামনি অসমত ইলেকশ্যনটো হিন্দু মুছলমানক লৈ হয়, উজনি অসমত জাতৰ ওপৰত ভিত্তি কৰি হয়, কোনটো যাতে কাক ভোট দিব। বাঙালী হিন্দু যদি হয় তেতিয়াহ'লে বিজেপিক ভোট দিব, মুছলমান হ'লে কংগ্ৰেছক ভোট দিব। এনেকুৱা ধৰণৰ জাত পাতৰ এটা ৰাজনীতি আছে ইয়াত। হিন্দী ভাষীৰ ভোটটো বিজেপিয়ে ল'ব, গোৰ্খা মানুহৰ ভোটটো বিজেপিয়ে ল'ব। এইবাৰ আৰু দুটা কাম কৰিছিলে যে আমাৰ ট্ৰাইবেল মানুহবিলাক মিচিং মানুহৰ গোটেই ভোটটো ল'বৰ কাৰণে এইবাৰ TMPকে পুৰা নমাই দিছিলে পথাৰত, হয়নে নহয়? চবেই জানে TMPকে নমাই দিছিলে, একদম TMPকে একদম ঘৰে ঘৰে গৈ কৈ দিছে যে চাবি দেই কোনো পধ্যে নহ'ব, অকল বিজেপিৰ বাহিৰে বেলেগক ভোট দিব নোৱাৰিবি, এনেকৈ বুলি কৈ দিয়ে, হয়নে নহয় কথা? তো এইটো জাত পাতৰ ৰাজনীতি। আৰু ঠিক তেনেকৈ SC মানুহবিলাকক কি SC চিডিউল কাষ্ট অনুসূচিত জাতিৰ মানুহবিলাকৰ ক্ষেত্ৰতো কি কৰিছিলে, এইবাৰ তেনেকুৱা এটা পলিটিক্সে কৰিবলৈ চেষ্টা কৰিছে। গতিকে দেখা যায় যে আমাৰ ভাৰতবৰ্ষত সাধাৰণতে বিজেপিয়ে 5টা ইছ্যুক লৈ নিৰ্বাচন কৰে। আজি আপোনালোকে বহুতে আমাৰ দলত যোগদান কৰিবলৈ আহিছে আৰু বহুখিনি পুৰণা কৰ্মী আছে। আমাৰ নতুন আৰু পুৰণা কৰ্মীখিনিয়ে জানিবলগীয়া প্ৰথম কথাটো কি? জানিবলগীয়া প্ৰথম কথাটো হ'ল যে বিজেপি বা কংগ্ৰেছৰ নিচিনাকৈ আমি এনেকুৱা ধৰণৰ বিষয়ক লৈ পলিটিক্স নকৰোঁ। উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ, সাম্প্ৰদায়িকতাবাদ, জাত পাতৰ ৰাজনীতি, হিতাধিকাৰীৰ ৰাজনীতি, তাক লৈ আমি ৰাজনীতি নকৰোঁ। আমাৰ ৰাজনীতিটো কি? আমাৰ ৰাজনীতিটো হ'ল যে ভৱিষ্যতৰ অসমখন কেনেকৈ বনালে প্ৰত্যেকজন অসমীয়া মানুহে কাম পাব পাৰিব, চাকৰি পাব, প্ৰত্যেকজন মানুহে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিব, তেনেকুৱা এখন আত্মনিৰ্ভৰশীল আৰু অসমৰ প্ৰত্যেকটো পৰিয়ালক ধনী কৰাৰ ৰাজনীতি আমাৰ ৰাজনীতিৰ সময়। গাঁও এখনলৈ যাওক, যিমানে বিজেপি বা কংগ্ৰেছে বা অন্য কোনোবা চৰকাৰে যোনেই নহওক লাগিলে, চৰকাৰ যোনে যোনে চলাইছে, যোনে যি নকওক লাগিলে যে সাংঘাতিক ধৰণে আমাৰ চৰকাৰৰ দিনত আমি উন্নয়ন কৰিছোঁ এনেকৈ যদি কয় যে আমি আগতে কংগ্ৰেছে কয় যে আমি সাংঘাতিক ধৰণে দেশখনৰ গোটেই উন্নয়নটো আমিয়ে কৰিছোঁ, কংগ্ৰেছে এনেকৈ কয়। এতিয়া বিজেপিয়ে কয় যে নাই কংগ্ৰেছৰ দিনত একো উন্নয়ন নকৰিলে, অকল বিজেপি অহাৰ পাছত 14 চনৰ পাছৰ পৰা সেই দেশত পূৰা উন্নয়ন হৈছে এই বুলি কয়। চবেই তেওঁলোকে তেনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰি থাকে। কিন্তু তেওঁলোকক এটা কথা সোধক, যিকোনো এটা পলিটিকেল পাৰ্টিক সোধক বা যিকোনো এখন গাঁৱত গৈ এজন মানুহক আপোনালোকে সোধক, এটা প্ৰশ্ন সোধক যে আপোনালোকৰ গাঁৱৰ মানুহবিলাকে খেতি কৰাক বাদ দি জীৱন নিৰ্বাহৰ কাৰণে, লাইভলিহুডৰ কাৰণে, পৰিয়ালটো চলাবৰ কাৰণে আন কি কি কাম কৰে? কি কাম কৰি পৰিয়াল চলায়? উত্তৰটো দুটা হ'ব, মূল উত্তৰ দুটা হ'ব। 1 নম্বৰ, খেতি কৰাক বাদ দি মানুহবিলাকে বেছিভাগেই আনৰ ঘৰত হাজিৰা বা মিস্ত্ৰীৰ লগত যোগালি কৰিবলৈ যায়। হয়নে নহয় বাৰু? একচুৱেলি হয়নে নহয় কওকচোন? গাঁৱৰ মানুহে আটাইতকৈ বেছিকৈ এতিয়া মিস্ত্ৰীৰ লগত যোগালি কৰিবলৈ যোৱাটোৱে আটাইতকৈ বেছি কাম হয়নে নহয় কওক? মিস্ত্ৰীৰ লগত যোগালি কৰাটোৱে এই মুহূৰ্তত গাঁও এখনৰ এজন যুৱকৰ আটাইতকৈ ডাঙৰ ইনকাম। 1 নম্বৰ। 2 নম্বৰ, যদি সেই গাঁৱত তেওঁ সেই যোগালীৰ কাম কৰা নাই, তেতিয়াহ'লে কি কৰিছে? গাঁৱৰ বাকীকেইটা ল'ৰা হয় বেংগলোৰ নহ'লে কেৰেলা, তেওঁলোকে ছিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছে। অসমৰ গাঁৱৰ
আটাইতকৈ ডাঙৰ চিত্ৰ এতিয়া হয়নে নহয় বাৰু? এই যে 1947 চনতে যে দেশ স্বাধীন হ'ল, স্বাধীন হোৱাৰ পাছত যে 50-60 বছৰ যে কংগ্ৰেছে চৰকাৰ কৰিলে, 20 বছৰমান যে বিজেপিও চৰকাৰ কৰিলে, 50 বছৰ যদি কংগ্ৰেছে চৰকাৰ কৰিলে, 20 বছৰমান বিজেপিও চৰকাৰ কৰিলে, এই আটাইবিলাকে চৰকাৰ কৰাৰ পাছতো এতিয়ালৈকে যদি আপোনালোকে খবৰ লয়, আজিৰ দিনটো অসমীয়া মহিলাৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল যেনে তেনে চৰকাৰৰ অৰুণোদয় আঁচনিত নামটো ভৰোৱা। হয়নে নহয় কওক? মই নিজে এজন MLA, মই যেতিয়া গাঁৱলৈ যাওঁ মোক সদায় বেৰি কৰি মহিলাবিলাকে কয়, ছাৰ আমি অৰুণোদয়টো পোৱা নাই, আমাক অৰুণোদয়টো দিব নিদিয়ে। আজিৰ দিনটো অসমীয়া মহিলাৰ আটাইতকৈ ডাঙৰ সপোনটো যেনে তেনে অৰুণোদয় আঁচনিত নামটো ভৰোৱা। হয়নে? অৰুণোদয় আঁচনিত আমাক কিমান টকা দিয়ে? 1250 টকা। 1250 টকাত আমি কি পাওঁ? আমেৰিকাত যদি সোধে 1250 টকাত 3 কেজি চাউল পায়। মই সুধিছোঁ, এইবাৰ আমেৰিকাত থকা দুজনমান মানুহক মই ফোন কৰি সুধিছিলোঁ, মই বোলো তহঁতৰ আমেৰিকা, তহঁতি যে আমেৰিকাত থাক, তহঁতি 1250 টকা দিলে তহঁতি কেজি চাউল পাওঁ? তাৰপিছত সিহঁতি ক'লে যে আমাৰ ইয়াত এনেকুৱা কিবা পাউণ্ডত চাউলটো আহে, হিচাপ নিকাচ কৰি মোক দেখুৱালে যে আমি মানে 1250 টকাত আমি প্ৰায় 3 কেজি চাউল পাওঁ। আমাৰ গাঁৱৰ মানুহ এজনৰ আমেৰিকাৰ ষ্টেণ্ডাৰ্ডৰ সপোনটো হ'ল যে 3 কেজি চাউল পাবৰ কাৰণে দেখা সপোনটোৱে হ'ল আমাৰ গাঁৱৰ মহিলাগৰাকীৰ আটাইতকৈ ডাঙৰ সপোন। এতিয়া হিমন্ত বিশ্ব শৰ্মাই আৰু এটা সপোন দেখুৱাইছে, লাখপতি বাইদেউ। হয়নে? লাখপতি বাইদেউৰ সপোন এটা দেখুওৱা নাই জানো? লাখপতি বাইদেউ মানে কৈছে যে আমি প্ৰথমতে 10,000 টকা দিম, সেই 10,000 টকাটোত যদি কিবা এটা ভাল কাম কৰিব পাৰে, নেক্সট সেই কামটো আৰু আগবঢ়াই লৈ যাবৰ কাৰণে আৰু 25,000 টকা দিম, 35,000 টকা দিম। হয়নে? আপুনি যেতিয়া বজাৰলৈ যাব তেতিয়াহে আপোনাৰ ঘৰলৈ পইচা আহিব। আমি বজাৰলৈ যাওঁ পইচা দিবৰ কাৰণে, অসমীয়া মানুহে বজাৰৰ পৰা পইচা আনিবলৈ নাযায়। সেইকাৰণে আজিৰ দিনটোত যদি যোৰহাটত এগৰাকী মহিলাই যদি ৰাস্তাত সৰু কিবা এখন ভেলপুৰি এখন যদি উলিয়াই দিলে, তেতিয়াহ'লে একদম টিভিত একদম ডাঙৰ ডাঙৰ নিউজ ওলাই, চব অসমীয়া মহিলাই এনেকুৱা কাম কৰিছে। কি ডাঙৰ কামটো কৰিছে? কলিকতালৈ আপোনালোকে যাওকচোন, চব ফুটপাথতে কিমান এদিনত 1 লাখ টকা ইনকাম কৰা দোকান আছে। মোৰ ঘৰত যিটো বস্তু উৎপাদন কৰিম, সেইটো বস্তু বজাৰলৈ দি বজাৰলৈ বস্তু বিক্ৰী কৰি মই পইচা উপাৰ্জন কৰিম। পইচা উপাৰ্জন কৰিম। এই বস্তুটো আমাৰ মনৰ ভিতৰত প্ৰত্যেকজন অসমীয়াৰ ভিতৰত গঢ়ি তুলিব লাগিব। আমি আকৌ কোনোবাই পইচা ইনকাম কৰি একদম বেয়া চৰিত্ৰৰ মানুহ বুলি পাওঁ। কোনোবাই বেপাৰ কৰি বেপাৰী হ'ল, আগতে গৰুকেইটা পুহিছিলে, তাৰ পৰা কোনোবাই গাখীৰো পাইছিলে, কোনোবাই গোবৰো পাইছিলে, পোৱালি এটা বিক্ৰী কৰিও 2 টকা পাইছিলে। এতিয়াতো চব বিক্ৰীয়ে কৰি দিলে, নাই বিক্ৰী কৰি দি ট্ৰেক্টৰ লগালে। একদম চৰকাৰে কৈছে যে মেকানাইজেশ্যন হ'ব লাগে, এগ্ৰিকালচাৰ খুব ভাল কথা, ভাল কথা, এগ্ৰিকালচাৰ মেকানাইজেশ্যন হ'ব লাগে। কিন্তু 3 কথা থকা মানুহৰ মাটিজনে কেনেকৈ নিজকে ট্ৰেক্টৰ কিনিব? অসমীয়া মানুহৰ মাটি আছে কিমান? মোৰ গাঁওখনত আটাইতকৈ ধনী মানুহবোৰৰ মাটি আছে অকল 4 পুৰা। 4 পুৰাত আকৌ এঘৰৰ আছে। 4 পুৰা মাটি মানে 16 বিঘা মাটি। 16 বিঘা মাটি থকা মানুহটোৱে আমাৰ গাঁৱৰ আটাইতকৈ ধনী মানুহ। বাকীবিলাকৰ কাৰোবাৰ 1 ডৰাও নাই, কাৰোবাৰ 1.5 কথা আছে, কাৰোবাৰ 3.5 বিঘা। আমাৰ ঘৰতো 4 বিঘাহে আছে অকল মাটি। এইটোৱে আমি অসমীয়া মানুহ। অসমৰ জানেনে নাই? অসমৰ আজিৰ দিনটোৰ 100জন মানুহৰ ভিতৰত 28জন মানুহ ভূমিহীন, 28% মানুহ লেণ্ডলেছ, 32% মানুহ আছে যাৰ মাটি আছে কিন্তু ঘৰত ভাত খাবলৈ নুতুৰে। তেওঁলোকক মাৰ্জিনেল ফাৰ্মাৰ বুলি কয়। ভাত খাবলৈ নুতুৰে। ঘৰত খেতিটো কৰিলে একো কাম নাই, সেই খেতিটোৰে যিমানকেইটা ধান হয় বছৰটো ভাত খাবলৈও নুতুৰে, আৰু ভাত খাবলৈ নুতুৰে, গতিকে সেইটোৰে চলিব নোৱাৰে। গতিকে ধান সেইকেইদিন
ঘৰত খেতি কৰি বাকী খেতিখিনি কি কৰে, বাকীকেইদিনৰ বেলেগৰ ঘৰত গৈ হাজিৰা কৰে, আৰু নহ'লে তাচ খেলি গোটেই দিনটো কটায়, নহ'লে চুলাই মদ খাই দিনটো কটায়। হা, এনেকৈ কোনোবা জাতি এটা ধনী হ'ব নেকি? অসমৰ 28% মানুহ ভূমিহীন, অসমৰ 32% মানুহৰ মাটি আছে কিন্তু ঘৰত খাবলৈ নোজোৰে, যাক ইংৰাজীত মাৰ্জিনেল ফাৰ্মাৰ, অসমীয়াত উপান্ত কৃষক, খাবলৈ নোজোৰা কৃষক বুলি কোৱা হয়। 28-32 দুইটা লগ লগালে 60। অসমৰ 100জন মানুহৰ খেতিয়কৰ ভিতৰত 60জন খেতিয়কৰ ভাত খাবলৈ নোজোৰে। 30জন মানুহৰ মাটি আছে যেনে তেনে ঘৰত ভাত খাবলৈ জোৰে, তেওঁলোকক মিডল ফাৰ্মাৰ বুলি কোৱা হয়। যেনে তেনে তেওঁলোকৰ ভাত খাবলৈ জোৰে, কিন্তু তেওঁলোকৰো এটা প্ৰব্লেম আছে। যদি খেতি কৰাৰ সময়খিনিত কেনেবাকৈ গৰু হাল মৰি গ'ল বা খেতিৰ সময়খিনিতে যদি মাকৰ বেমাৰ হ'ল, তেতিয়াহ'লে আকৌ তেওঁলোকৰ 2 বিঘা মাটি বন্ধকত দিব লাগিব। এয়া হ'ল অসমীয়া সমাজ। এনেকুৱা কোনো ৰাজনীতি কৰা মানুহ আপোনালোকে আজিলৈকে কেতিয়াবা পাইছেনে, যিজন অসমীয়া ৰাজনীতিকে আজিৰ দিনটোলৈকে অসমৰ মাটিৰে শ্ৰেণী বিশ্লেষণটো কেতিয়াবা আপোনালোকৰ সন্মুখত কৰিছে? এনেকুৱা কোনোবা ৰাজনৈতিক দল পাইছে নেকি যে অসমৰ প্ৰত্যেকজন খেতিয়ক যি খেতি কৰিব তেওঁলোকক খেতি কৰিবৰ জোখাৰে মাটি দিম বুলি কোৱা মানুহ ক'ৰবাত পাইছে নেকি কেতিয়াবা? আমাক এইবিলাক নালাগে। ইলেকশ্যনৰ সময়ত টকা 500 পালে অসমীয়া সুখী। মামাই অৰুণোদয় দি দিম বুলি ক'লে মামাৰ লগত চেলফি। এইটোৱে আমি অসমীয়া হয়নে নহয় আজিৰ দিনটোলৈকে? আমি অসমত ৰাইজৰ দলে এনেকুৱা এটা ৰাজনীতি কৰিব খুজিছোঁ, যি ৰাজনীতিত প্ৰত্যেকজন ৰাইজৰ দলৰ কৰ্মী আৰু নেতাই অনবৰতে সপোন লৈ ফুৰিব যে আমাৰ শাসনকালৰ ভিতৰত আমি অসমৰ প্ৰত্যেক ঘৰ মানুহক ধনী কৰি পেলাম। যিকোনো এজন ৰাজনীতিকক সুধিছোঁ, হিমন্ত বিশ্ব শৰ্মা, প্ৰফুল্ল মহন্ত, কি ভূপেন বৰা, গৌৰৱ গগৈ আৰু যোন আছে পৃথিৱীৰ, সুধি চাওক তেওঁলোকক যে অসমৰ প্ৰত্যেক ঘৰ মানুহক ধনী কৰিবৰ কাৰণে তোমালোকে কি ৰাজনীতি কৰিবা কোৱা? প্ৰত্যেক ঘৰ মানুহে নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে কি ৰাজনীতি কৰিবা কোৱা? যদি কোনোবাই আপোনালোকক উত্তৰ দিব পাৰে, আমি ৰাজনীতি বাদ দিম। কোনো ৰাজনৈতিক দলে দেশৰ জনতাৰ প্ৰকৃত উন্নয়নৰ কাৰণে কোনো ৰাজনীতি কৰিব নোৱাৰে। তাৰ চিন্তাও নাই, তাৰ ভাৱনাও নাই। আজি যদি সোধে, আমি ৰাইজৰ দলে কৈ আছোঁ যে যদি আমি ৰাইজৰ দলে সঁচাকৈ শাসনলৈ আহোঁ, আমি কৈছোঁ যে 5 বছৰৰ ভিতৰত কেইটামান কাম কৰিম। 5 বছৰৰ ভিতৰত যিদিনা ৰাইজৰ দলে নিজাকৈ চৰকাৰ গঠন কৰিব, সেইদিনাৰ পৰা 5 বছৰৰ ভিতৰত আমি কেইটামান কাম কৰিম। 1 নম্বৰ কাম কৰিম যে 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম, আৰু 5 বছৰৰ ভিতৰত অসমৰ এডৰাও পথাৰ যাতে পেলাই ৰখা নহয়, প্ৰত্যেকডৰা পথাৰ যাতে খেতি কৰে, আৰু খেতি নকৰা পথাৰডৰা যাতে কাষৰ খেতিয়কজনে খেতি কৰিব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰে। পৃথিৱীত কোনো দেশ নাই যি এবাৰ খেতি কৰি বছৰৰ 8 মাহ নিজৰ পথাৰডৰা এনেই পেলাই থয়। আমাৰতো কেতিয়াবা এবাৰো খেতি নহয়। বানপানী যদি হয় তেতিয়াহ'লে এবাৰো খেতি নহয় পথাৰডৰা। আকৌ খৰাং মাৰিলেও আমাৰ পথাৰত খেতি নহয়। খৰাং মাৰিলেতো আমাৰ উপায় নাথাকে। ভেকুলীৰ বিয়া পতাৰ বাহিৰে অসমীয়া জাতিৰ কোনো বিকল্পই নাই, হয়নে নহয়? আজিৰ দিনটো এই 21 শতিকাত আৰু 30 বছৰৰ ভিতৰত এতিয়া এই ফেচবুকৰ মালিকে কৈ আছে যে অহা 30 বছৰৰ ভিতৰত ভাৰতৰ কি পৃথিৱীৰ মানুহে গৈ চন্দ্ৰত নিজৰ ঘৰ বনাব। 30 বছৰৰ ভিতৰত চন্দ্ৰত বসবাস আৰম্ভ কৰিব। সেইখিনি সময়ত আমি অসমীয়াই কি কৰি আছোঁ? সেইখিনি সময়ত আমি অসমীয়াই কৈছোঁ যে যদি আমাৰ পথাৰত বৰষুণ লাগে তেতিয়াহ'লে ভেকুলীৰ বিয়া পাতিব লাগিব। যিখন চৰকাৰৰ MLA মিনিষ্টাৰকেইটাই ৰাতিয়ে দিনে অনবৰতে ধৰ্মৰ কথা কৈ থাকে। নিজৰ যিটো ঘৰ, মুখ্যমন্ত্ৰীৰ ঘৰ আৰু মন্ত্ৰীবিলাকৰ ঘৰবিলাকৰ দুৱাৰবিলাক 7বাৰমানকৈ ভাঙে। কেলে? জ্যোতিষীয়ে কৈ দিয়ে যে এইটো চাইডে যদি দুৱাৰ হয় আপোনাৰ ভাগ্য বেয়া হ'ব। আপুনি তাৰ পৰা অকণমান বেকা কৰি আৰু অকণমান পূব চাইডে দিব লাগে, তেতিয়াহে আপোনাৰ ভাগ্যটো ভাল হ'ব।
এনেকুৱা কথাত বিশ্বাস কৰা ৰাজনীতিক যেতিয়ালৈকে থাকিব, সেই দেশৰ ৰাজনীতিকে কেতিয়াও দেশৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে। এইবাৰ অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই তন্ত্ৰ মন্ত্ৰ নাইকিয়া কৰা দ্য হিলি ইভিল প্ৰেক্টিচেছ প্ৰিভেনশ্যন এক্ট 2024 বুলি এখন আইন আনিছিলে। তন্ত্ৰ মন্ত্ৰ বুলি নাইকিয়া কৰিব। মই মুখ্যমন্ত্ৰীক সুধিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ হাতত যে এইডোখৰৰ পৰা এইডোখৰলৈকে ৰঙা সূতাবিলাক আছে, এইবিলাকনো কি? এইডোখৰৰ পৰা এইডোখৰলৈকে ৰঙা সূতা মুখ্যমন্ত্ৰী। মই যেতিয়া সুধিলোঁ যে এইটো কেলৈ পিন্ধিছে, তেতিয়া কি ক'লে জানে নাই? ক'লে অখিল নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে আমাৰ পৰিয়ালটোক বচাবৰ কাৰণে পিন্ধিছোঁ বুলি। গম পালে নাই? তাৰমানে অসমৰ মুখ্যমন্ত্ৰীজনেই পৃথিৱীৰ আটাইতকৈ অন্ধবিশ্বাসী মানুহ। আমাৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীজনৰ নাম কি? কেশৱ মহন্ত। কেশৱ মহন্তৰ 10টা আঙুলিত 12টা আঙুঠি আছে। এটা গ্ৰহৰ কিহৰ আছে মই নাজানো। এইবিলাক মোৰ ক'তো নাইও। মোৰ মানুহজনীও কাণ ফুলি নিপিন্ধে। আমি না অন্ধবিশ্বাসত বিশ্বাস কৰোঁ। আমি ক'তো বিশ্বাস নকৰোঁ। আমাৰ না আঙুঠি পাব, না তাবিজ পাব, না ক'ৰবাত আমি গোটা পিন্ধিছোঁ, না আমি এইবিলাকত বিশ্বাসেই নকৰোঁ। যদি সঁচাকৈ মই আপোনালোকক এটা কথা কৈছোঁ, যি জাতিৰ নেতাজন অন্ধবিশ্বাসী, সেই জাতিৰ প্ৰজাই সঁচাকৈ ভেকুলীৰ বিয়াই পাতি থাকে। ভেকুলীৰ বিয়া পাতিলে যে বৰষুণ হয় বুলি কয়, পৃথিৱীৰ 2 নম্বৰী মিছা কথা হয়নে নহয়? যি সময়ত ভেকুলীৰ বিয়া পতা মানুহকেইটাই গৈ মন্ত্ৰীটোক ঘেৰাও কৰিব লাগিছিলে যে ঐ তোক যে আমি 47 চনৰ পৰা ভোট দি আছোঁ, তই যে এতিয়ালৈকে পথাৰত পানী দিব পৰা নাই, তোক ৰাম পিতন দিব লাগেনে নাই? হয়নে নহয়? এইটো হ'ব লাগিছিলে অসমীয়া মানুহৰ খং। সেইটো গৈ কি কৰিছে? এন্দুৰ দি আছে। জাতিৰ উন্নতি হ'ব কওক আপুনি? মানুহ আৰু জীৱ জন্তুৰ মাজৰ পাৰ্থক্যটো হ'ল ঘোঁৰা এটা বহুত ধুনীয়া, বিৰাট ঘোঁৰাৰ ভিতৰত বগা ঘোঁৰা ডাঙৰীয়া ওলাইছিলে নহয় এইকেইদিনত। বৰ ধুনীয়া ঘোঁৰাটো, ডাঙৰীয়া আহি আছে। কি আঁতৰি দিয়ক নেকি? এই যে ধুনীয়া ঘোঁৰাটো ওলাইছিলে, যিমান পৃথিৱীৰ ধুনীয়া ঘোঁৰাটো হওক, সি ভাত বনাই খাব জানে নেকি? ঘাঁহ বনাই খাব জানে নেকি? জানে নেকি? নাজানে। কিন্তু পৃথিৱীৰ যিমান আপচু মানুহ হওক, চবেই ভাত বনাই খাব জানে, খেতি কৰিব জানে। মানে জীৱ জন্তু আৰু মানুহৰ মাজৰ পাৰ্থক্যটো কি জানে? ঘোঁৰা এটাই একদম ধুনীয়া হ'লেও, গৰু এটা বহুত ধুনীয়া হ'লেও, সি হিং জোকাৰি এনেই সন্মুখত থকা ঘাঁহটো খাই থাকিব পাৰিব, কিন্তু সি ঘাঁহটো বনাই ল'ব নোৱাৰে। মানুহ কিমান ক্ৰিয়েটিভ গম পালেনে নাই? মানুহে নিজে বস্তু বনাই ল'ব পাৰে। মানুহ আৰু জীৱ জন্তুৰ মাজৰ পাৰ্থক্য অকল এইটো, এই মাথাটো, এই সৃষ্টিশীলতাটো। এই সৃষ্টিশীলতাই ই সমাজখনক নতুন নতুন সভ্যতাৰ দিশলৈ লৈ যায়। কিন্তু এতিয়াও আমি অসমীয়া মানুহে এই মুহূৰ্তলৈকে ভাবি আছোঁ যে আমাৰ খেতি অকল ওপৰৰ আকাশৰ পৰা অহা পানীটোপাতে হ'ব লাগিব। আৰু আকাশৰ পৰা পানী অহাৰ নিয়মটো হ'ল ভেকুলীৰ বিয়া। এইটো যাতে কিবা উন্নতি আছে নেকি কওক? এতিয়া আমি যিবিলাক মানুহে ৰাজনীতি কৰিবলৈ আহিছোঁ, আমাৰ ৰাজনীতিৰ ভাষাটো এইটো হ'ব লাগিব যে অসমৰ প্ৰত্যেকজন গাঁৱৰ মানুহক এইটো বস্তু আমি বুজাই উঠাব লাগিব যে সঁচাকৈ যদি গাঁৱৰ মানুহজন ধনী হ'বলৈ হয়, আমি পথাৰত 3বাৰ খেতি কৰিব লাগিব। আৰু 3বাৰ যদি খেতি কৰিবলৈ হয়, বানপানীৰ পৰা পথাৰ ৰক্ষা হ'ব লাগিব আৰু পথাৰত পানী যোগান হ'ব লাগিব। পথাৰত যেতিয়া পানী যোগান হ'ব, এবছৰত 3বাৰ খেতি হ'ব। 3বাৰ খেতি হ'লে কি হ'ব? এডৰা পথাৰে পোৱালি দি 3 ডৰা হ'ব। 10 বিঘা মাটি থাকিলে 10 পূৰণ 3 30 বিঘা হ'ব। 30 বিঘা মাটি থাকিলে আপুনি কি হ'ব? 30 বিঘা যাৰ ঘৰত মাটি আছে, তেতিয়াহ'লে আৰু হিমন্ত বিশ্ব শৰ্মাই আমাক 1250 টকাৰ অৰুণোদয় দি নচুৱাই থাকিব নোৱাৰিব। 30 বিঘা মাটিৰ খেতি কৰা মানুহটোৱে হ'ব দে 1250 টকা নহ'লেও হ'ব। হিমন্তটো ইহে লুটি পুটি বেলেগৰ পৰা খায়,
এই বুলি কৈ বৰা চাউল এক বস্তা বান্ধি হিমন্তৰ ঘৰত দলিয়াই থৈ আহিব, যা জহনি থৈ এইটোৱে কয় এক মুঠা খা যা আৰু বেলেগক লুটি নাথাকিবি। আত্মনিৰ্ভৰশীল অসমীয়া হ'ব পাৰে। আমাৰ নাইয়ে, চিন্তাই নাই। কোনেও খেতি পথাৰৰ দ্বাৰা খেতি কৰিব লাগে বুলিও নাভাবে। এবাৰ খেতি কৰিবলৈ এতিয়াতো খেতি কৰাতকৈ কেৰেলাতকৈ গুটি দীঘল বুলি যে কয়, এতিয়াতো খেতি কৰাতকৈ খেতিৰ খৰচ বেছি ভাল। ধান 1 কুইণ্টেল পালে 1 কুইণ্টেলৰ দাম যদি আমি এতিয়া 2200 টকা 40 টকা পাই আছোঁ, হয়নে নহয়? 1 কুইণ্টেল ধানত এতিয়া খৰচ হয় 3000 টকা। কেলে? লোকৰ ঘৰৰ ট্ৰেক্টৰ, হয়নে নহয়? নিজৰ গৰুকেইটাতো চবেই বিক্ৰী কৰি দিলে, হয় নহয়? বিক্ৰী কৰি পেলাই বিৰাট ডাঙৰ কামত ব্যস্ত হৈ গ'ল, এনেকুৱাটো নহয়। তাছে খেলি আছে, কেৰম বৰ্ডে খেলি আছে, হয়নে নহয়? একোতো কাম বন নকৰে, নহ'লে শুই আছে। দুপৰীয়া গৈ থাকিলেও আমাৰ অসমীয়া মানুহকেইটাৰ ঘৰত শুই থকা লগ পাব। দুপৰীয়া নহ'লে বাঁহৰ তলত একদম বিচনী মাৰি মাৰি আৰু যাওকচোন, মিয়া মানুহৰ ঘৰলৈ যাওকচোন আপোনালোকে। এতিয়া যাওক, এই মাত্ৰ আমি গৰমৰ ভিতৰত যে উহা কৰি আছোঁ, সিহঁতে নিজৰ কাম কেনেকৈ কৰি আছে চাওক। যোৱা স্বাধীনতাৰ পাছত অসমীয়া জাতিয়ে নিজৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে একোকে কৰা নাই। উজনি অসমত অকল এটা ক্ষেত্ৰতে উৎপাদন বাঢ়িছে, সেইটো হ'ল ক্ষুদ্ৰ চাহ বাগিচা। আৰু এই ক্ষুদ্ৰ চাহ বাগিচা যে কৰিছে, এইটোৰ ক্ষেত্ৰত কোনো চৰকাৰৰ ভূমিকা নাই, ৰাইজে নিজে নিজে কৰিছে। অকল 1947 চনৰ পাছৰ পৰা উজনি অসমত মানুহৰ উপাৰ্জন অকল এটাতে বাঢ়িছে, সেইটো হ'ল ক্ষুদ্ৰ চাহ বাগিচা। গোটেই অসমতে খুব বেছি 5000 মান এনেকুৱা ধৰণৰ খেতিয়ক আছে, 5 লাখ মান খেতিয়ক আছে। সেই 5 লাখ মান খেতিয়কে অকল উৎপাদন বৃদ্ধি কৰিছে, তাৰ বাহিৰে অসমৰ কোনো মানুহৰ কোনো উৎপাদন নাই। নামনি অসমত কিন্তু কৰিছে। নামনি অসমত মিয়া মানুহে শাক পাচলিৰ বিপ্লৱ কৰি পেলাইছে। আমি আকৌ মিয়া দেখিলে পিটু পিটু লাগে, হয়নে? হয়নে নহয়? আমাৰ আকৌ মিয়া দেখিলে ইহঁতি অসমখন খালে বুলি চিঞৰি দিওঁ, নিজে আকৌ কিয় কাম নকৰোঁ। হয়নে নহয়? আপোনালোকে চাওক যে উজনি এতিয়া অসমত দুটা বস্তু দেই, অসমত দুটা বস্তু লাহে লাহে বৃদ্ধি পাই গৈ আছে। এটা শাক পাচলি, আনটো হ'ল মাছ। মাছটো উৎপাদন কৰিছে নামনি অসমৰ মুছলমান মানুহখিনিয়ে, আৰু শাক পাচলিখিনি উৎপাদন কৰিছে মুছলমান মানুহ। উজনি অসমত পথাৰ এনেই হৈ থাকে। এতিয়া আমাৰ মানুহৰ খেতিয়কবিলাকক কি কয়, আমাৰ ৰাজনীতিকবিলাকৰ এই চেতনা বৃদ্ধি কৰিবৰ কাৰণে কাম নকৰে। পাৰিলে ইলেকশ্যনৰ ওচৰত মদৰ বটল এটা দি দিব, ভোটটো দিবি। নহ'লে অৰুণোদয় আঁচনি এটা দিম বুলি ক'ব, ভোটটো দিবি। বাইদেউ আপোনাক টকা 10,000 দিম, লাখপতি বাইদেউ বনাম, ভোটটো দিবি। নহ'লে আঁঠুৱা কম্বল সূতাৰ ৰাজনীতি কৰিব। কিন্তু জাতিটোক উন্নতি কৰিবৰ কাৰণে কোনো ধৰণৰ কোনো ৰাজনৈতিক দলৰ নাই, কোনো ৰাজনৈতিক দলৰ প্লেন নাই। মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ, ৰাইজৰ দলে যদি কাইলৈ ক্ষমতা দখল কৰিব পাৰোঁনে নোৱাৰোঁ নাজানো। যদি কেতিয়াবা ক্ষমতা দখল কৰিব পাৰোঁ, আৰু 26ত চাগে আমি গোটেইবিলাকে লগ লাগি ক্ষমতা এইবাৰ দখল কৰিম, পাৰিমনে নোৱাৰিম? 26ত বিজেপি যাব যেন ভাৱ হৈছে। বোধহয় 2026 চনত এইবাৰ আমি অসমত বিজেপিক বিদায় দিম। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আটাইবিলাকে মিলি এইবাৰ আমি বিজেপিক বিদায় দিম, আৰু এইবাৰ আমি আমাৰ হাতলৈ অৰ্থাৎ নীতি ঐক্য মঞ্চৰ হাতলৈ ক্ষমতা আনিম। কিন্তু ক্ষমতা আনিলে কি লাভ হ'ব যদি সঁচা সঁচি অৰ্থত আমি কাম নকৰোঁ? সঁচা সঁচি অৰ্থত যদি আমাৰ প্লেন নাথাকে, ৰাইজৰ দলে, মই বেলেগৰ কথা নাজানো, ৰাইজৰ দলে যে যদি ক্ষমতা পাওঁ তেতিয়াহ'লে আমি 5টা কাম কৰিম। প্ৰথমতে 5টা কাম। 1 নম্বৰ কাম, 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰতে পানী যোগান দিম, আৰু কোনো এডাৰা পথাৰ যাতে কোনেও পেলাই ৰাখিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। নম্বৰ 1। নম্বৰ 2, যদি আমি সঁচাকৈ ৰাইজৰ দলে ক্ষমতা দখল কৰোঁ, 2 নম্বৰ কামটো কৰিম যে খেতিয়কবিলাকে যিমান বস্তু উপাৰ্জন কৰিব, উৎপাদন কৰিব, ধান কৰক, সৰিয়হ কৰক, মৰাপাট কৰক, যি কৰক, প্ৰত্যেকটো বস্তুৰ আচল বজাৰ দাম। এতিয়া কি হৈছে আমাৰ সমাজখনত,
এতিয়া খেতিয়কে যিটো বস্তু বিক্ৰী কৰিবলৈ নিয়ে তাৰ দাম নাই। যেনেকৈ ধৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতটোৰ দাম নাই, কিন্তু চাহপাত আমি যিটো কিনি খাওঁ সেইটোৰ দাম কেতিয়াবা কমিছে নেকি? ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতটোৰ দাম 7 টকা 8 টকা হৈছে এইকেইদিনত। 1 কেজি পাত উৎপাদন কৰিবৰ কাৰণে কিজানি 12 টকা 13 টকা খৰচ হৈ যায়। আৰু আমাৰ অসমীয়াকেইটাইতো নিজে হাতেৰেতো নুতুলে আৰু ন। আমি ক্ষুদ্ৰ চাহ খেতিয়ক বুলি যদিও কওঁ, আমি মেনেজাৰহে। 3 বিঘা পাত থাকিলেও আমি মেনেজাৰ, হয়নে নহয়? আমি মেনেজাৰ হয়নে নহয় বা কওকচোন, লাজ পাব নালাগে, হয়নে নহয় দাদা? হে, নিজৰ ঘৰৰ মানুহকেইটাইতো পাতটো নুতুলো, নিজৰ ঘৰৰ মানুহকেইটাইতো কলম নিদিওঁ, নিজৰ ঘৰৰ মানুহকেইটাইতো সাৰটো নিদিওঁ। হে, ওচৰৰ বাগানৰ মানুহক মাতি আনো হাজিৰা, লাগিলে 4 বিঘা মাটিহে কওঁ, তথাপিও আমি মেনেজাৰ। হে, আজিৰ দিনটোততো অসমীয়া মানুহ এতিয়া খেতিয়কত থকা নাই, আৰু এতিয়া অসমীয়া মানুহ পথাৰত জলপান দিবলৈ দিয়া জাতিত পৰিণত হৈছে। অকল পথাৰত জলপান দিবলৈ যায়, তাকো চেণ্ডেল পিন্ধি যায়। সুধি চাবচোন, কোনোবা এজন পলিটিচিয়ানক, সিহঁতেতো বহুতক বেলেগক হেৰি কৰি থাকে, একদিন মাইকটো লৈ সুধি চাবচোন, ঠিক আছে ঠিক আছে, আপুনি অসমখন বনাবলৈ আহিছে নহয়, আপুনি কওকচোন, এনেকৈ কওঁচোন, বেলেগ কথা সুধিবই নালাগে। এই নাঙলটো যে আমাৰ ফালচতা আছে, ফালচতা গজাল মাৰিবৰ কাৰণে যে যিটো গজাল, সেই গজালটোৰ নামটো কি সুধিবচোন এবাৰ। এটা সুধি চাবচোন এবাৰ, জানে নেকি কোনোবাই? হিমন্তক সুধি চাবচোন, বিৰাট জানে ন অসমৰ বিষয়ে, বিৰাট ডাঙৰ পণ্ডিত নহয়, সুধি চাবচোন একবাৰ। কোনো মাটিৰ লগত কাৰো কোনো সম্পৰ্ক নাই। এনেই ওপৰতে আহে, পইচা কেইটামান ছিটিয়াই দিয়ে, হিন্দু মুছলমানৰ কথা কয়, জাত ধৰ্মৰ কথা কয়, ভোট লৈ গুচি যায়, তাৰপিছত পুৰা 5 বছৰ মস্তি কৰে। 5 বছৰ মস্তি কৰে। আমি যদি সঁচাকৈ কেতিয়াবা ক্ষমতালৈ আহোঁ, আমি 5 বছৰৰ 5টা কাম কৰোঁ। নাম্বাৰ 1, সকলো পথাৰতে 5 বছৰৰ ভিতৰত পানী যোগানৰ ব্যৱস্থা, জলসিঞ্চন, ইৰিগেশ্যন। 2 নম্বৰ, উৎপাদিত সকলো বস্তুৰ আচল দাম দিয়া। 3 নম্বৰ, এই গোটেই বজাৰখন, গোটেই যে বজাৰ, একদম ফুটপাথৰ পৰা একেবাৰে আপোনাৰ কি কয় এইটো ডাঙৰ, এইটো কি বুলি কয়, মলটোলৈকে, ফুটপাথৰ পৰা মললৈকে যাতে অসমীয়া মানুহৰ হাতলৈ আহে, তাৰ কাৰণে ব্যৱস্থা। থলুৱা মানুহৰ হাতলৈ বজাৰ। 3 নম্বৰ। 4 নম্বৰ, আমি কৰিব খোজোঁ যে অসমত উৎপাদিত হোৱা বস্তুবিলাকেৰে পৃথিৱীৰ বজাৰ দখল কৰা। আৰু 5 নম্বৰ, প্ৰত্যেক গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী। অসমৰ চব ল'ৰা যে বেংগলোৰলৈ গৈছে, অসমৰ চব মানুহ যে এতিয়া গৈ কেৰেলাত কাম কৰে, সেই মানুহবিলাকক ঘূৰাই অনাৰ ৰাস্তাটো কি? টাটাই আহি আমাক এইবিলাক মানুহ ঘূৰাই আনি দিব নেকি? আদানীয়ে আহি আমাক ইয়াত পইচা দি সেই মানুহবিলাকক ইয়াত ইণ্ডাষ্ট্ৰী খুলি ঘূৰাই আনি দিব নেকি? আদানীয়ে আনি দিবনে, আম্বানীয়ে দিবনে, টাটাই দিব? এইটো যদি সঁচাকৈ অসমীয়া ল'ৰাক আকৌ অসমলৈ ঘূৰাই আনিব লাগে, অসমৰ প্ৰত্যেকজন ডেকা গাভৰুক যদি কাম দিব লাগে, প্ৰত্যেকগৰাকী মা আৰু খুৰীদেউক যদি কাম দিব লাগে, প্ৰত্যেকজন দদাইদেউ আৰু ককাইদেউক যদি কাম দিব লাগে, তেতিয়াহ'লে অসমৰ প্ৰত্যেকখন গাঁৱতে আমি ইণ্ডাষ্ট্ৰী কৰি তুলিব লাগে। কি ইণ্ডাষ্ট্ৰী? অসমত হোৱা বস্তুবিলাকৰ ইণ্ডাষ্ট্ৰী। যেনেকৈ মই সদায় কৈ থাকোঁ যে অসমৰ ভীমকলৰ পৰা যদি বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাব পাৰোঁ, মানে শুনিলেতো ভাবিব এইটো কি কথা কৈছে, কিন্তু আপোনালোকে সঁচাকৈ চাওক, ভীমকল, বেবী ফুড কোনো নোখোৱাকৈ আমাৰ কোনো অসমীয়া মানুহ ডাঙৰ হোৱা নাই। এতিয়া আজিকালি নাখায় বাৰু হৰলিক্স বা আপোনাৰ চেৰেলেক খায়, হয়নে নহয়? কিন্তু আমিতো আমাৰ যুগলৈকে, আমাৰ দিনলৈকে ভীমকল খাই ডাঙৰ হৈছিলোঁ। কিন্তু যদি সঁচাকৈ অসমীয়া জাতি সঁচাকৈ যদি সপোন দেখিব পৰা জাতি হ'লহেঁতেন, তেতিয়াহ'লে অসমীয়াই অসমৰ ভীমকলেৰে গোটেই পৃথিৱীৰ বেবী ফুড, পৃথিৱীৰ আটাইতকৈ ধনী দেশৰ ল'ৰাটোকো ভীমকলৰ বেবী ফুড খোৱালেহেঁতেন। আজি চেৰেলেক বনাইছে যিটো ঘেঁহুৰ পৰা, সেইটোত সাৰ দিছে, কেমিকেল ফাৰ্টিলাইজাৰ। আমাৰ ভীমকলত কেতিয়াও কোনোদিন জীৱনত কোনেও সাৰ দি পোৱা নাই। ভীমকলত সাৰ দিয়ে নিদিয়ে। আমাৰ কঁঠালত কেতিয়াও কোনোদিন সাৰ দি পোৱা নাই। কঁঠাল বা ভীমকলৰ পৰা যদি কাইলৈ বেবী ফুডৰ ইণ্ডাষ্ট্ৰী কৰিব পাৰোঁ, বেলেগ কিনো কথা।
আপুনি ওচৰতে থকা মথাউৰিটোত খালি আপুনি নিজৰ ঘৰৰ মাটিও খৰচ কৰিব নালাগে, মথাউৰিৰ পাৰে পাৰে ভীমকল ৰুৱক, মথাউৰিটোও ভাল হ'ব, নেশ্যনেল হাইৱেটোৰ কিনাৰে কিনাৰে আপুনি ভীমকল ৰুৱক, ৰেল আলিৰ কিনাৰে কিনাৰে ভীমকল ৰুৱক। ভীমকলে আপোনাৰ মাটিও নেখালে আৰু সেই যি ভীমকল, সেই ভীমকলেৰে গাঁৱে গাঁৱে এটা ইণ্ডাষ্ট্ৰি খোলক। ইণ্ডাষ্ট্ৰিটো খুলিবৰ কাৰণে টেকন'লজিটো চৰকাৰে দিয়ক, যে ভীমকলৰ পৰা বেবী ফুড কেনেকৈ বনাব পাৰি তাৰ টেকন'লজি দিব চৰকাৰে, ইঞ্জিনিয়াৰ দিব চৰকাৰে, চাইণ্টিষ্ট দিব চৰকাৰে, পেকেজিং কৰাব চৰকাৰে, কাম কৰিব ৰাইজে। এটা এটা ইণ্ডাষ্ট্ৰিত কমেও যদি এখন গাঁৱত ভীমকলৰ ইণ্ডাষ্ট্ৰিত যদি 40টা ল'ৰা, তাত যদি 40জনী ছোৱালী বা 40টা ল'ৰাই কাম কৰিবলৈ পায়, তেতিয়াহ'লে এটাও ল'ৰা বেংগলোৰত থাকিব নালাগে, আমাৰ ডেকালৰে আমাৰ গাঁৱতে নিজৰ সপোন ৰচিব পাৰিব। আমি ভাবিবই নোৱাৰোঁ এইবিলাক কথা। অসমীয়া কোনো মানুহে এতিয়ালৈকে এই কথাবিলাক ভবা নাই। ৰাজনীতি আমাক তাৰ কাৰণে লাগে, কি কাৰণে? যে অসমীয়া মানুহৰ মাজত অসমখনক ধনী কৰাৰ সপোন বিয়পাই দিবৰ কাৰণে আমাক ৰাজনীতি লাগে। মই আকৌ কৈছোঁ, আমাক ৰাজনীতি এই কাৰণেই লাগে যে অসমৰ ৰাজনীতিকবিলাকে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ কোন জাতিৰ নেচায়, তেওঁ মিচিং নে তেওঁ আহোম, তেওঁ বঙালী নে তেওঁ হিন্দী ভাষী, তেওঁ চাহ বাগানৰ মানুহ নে তেওঁ গাঁৱৰ কলিতা মানুহ, এইটো নাচায়। প্ৰত্যেকজন অসমীয়া মানুহৰ মনত সপোন জগাই দিব। কি বুলি সপোন জগাই দিব? যে এজনো অসমীয়া মানুহে কাম নোপোৱাকৈ নাথাকে, চব মানুহে কাম পাব, চব মানুহে কাম কৰিবলৈ সুযোগ পাব, প্ৰত্যেকজন মানুহে কাম কৰাৰ অধিকাৰ পাব আৰু প্ৰত্যেকজন মানুহে কাম কৰি নিজৰ ভৰিৰ ওপৰত চলিব পাৰিব। যেতিয়া আমি প্ৰত্যেকজন মানুহে এনেকুৱা ধৰণৰ কামৰ সুযোগ পাওঁ, তেতিয়া কোনো মানুহ আৰু এনেকৈ চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে। প্ৰত্যেকজন ঘৰত 3টা মানুহ আছে, 3টাই কাম কৰিব। 3টাই কাম কৰিলে 15,000কৈ পালেও 45,000 টকা পাব। 45,000 টকা পালে তেওঁ 5 বছৰৰ ভিতৰত ধুনীয়াকৈ নিজৰ ঘৰটো পকা কৰি ল'ব পাৰিব। এতিয়া 5 বছৰৰ ভিতৰত পকা কৰি লোৱাটো বাদ দিয়ক, 500 বছৰ জীয়াই থাকিলেও আমি আমাৰ নিজৰ ঘৰটো পকা কৰিব নোৱাৰোঁ, কাৰণ ইনকামেই নাই আমাৰ একো। এনেকুৱা এটা জাতিত পৰিণত হৈছোঁ মই। গতিকে আপোনালোকক ক'ব খুজিছোঁ, আহক শ্ৰদ্ধেয় ৰাইজৰ দলত যিসকলে যোগদান কৰিবলৈ আহিছে, তেখেতসকলক মই ক'ব খোজোঁ, আপোনালোকে এটা সপোন আজিৰ পৰা জাগৰিত কৰক যে ৰাইজৰ দলত যোগদান কৰিলোঁ মানে আমি যিদিনাৰ পৰা আমি প্ৰথম চেষ্টা কৰিম যে 5 বছৰ বা 10 বছৰৰ ভিতৰত আমি শাসনলৈ আহিম, তাৰ কাৰণে কাম কৰিম। আৰু শাসনলৈ আহিয়ে আমি প্ৰথম 5 বছৰৰ ভিতৰত অসমক আমি ধনী ৰাজ্যত পৰিণত কৰিম। অসমৰ প্ৰত্যেকজন মানুহক আমি কাম দিম, প্ৰত্যেকখন গাঁৱত আমি ইণ্ডাষ্ট্ৰি খুলিম, প্ৰত্যেকখন গাঁও পথাৰত আমি পানী দিম, প্ৰত্যেকখন পথাৰৰ উৎপাদিত বস্তুবিলাকৰ প্ৰকৃত বজাৰ দিম। এই ব্যৱস্থালৈ আমি লৈ যাবৰ কাৰণে চেষ্টা কৰিম। ৰাইজৰ দলত যিসকলে কাম কৰিবলৈ আহিছে, আপোনালোকে আমাৰ সপোনৰ অসমখন বুলি আমি আমাৰ কৰ্মসূচীখনৰ নাম দিছোঁ অসমৰ জাতীয় কৰ্মসূচী সপোনৰ অসমখন। দেই মই সকলোকে, ৰাইজৰ দলৰ সকলো কৰ্মীকে 26ৰ কাৰণে আৰু 31ৰ কাৰণে সাজু কৰিবৰ কাৰণে, নিজক সাজু কৰিবৰ কাৰণে আৰু ৰাইজক সাজু কৰিবৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু নেউল গাঁৱৰ ৰাইজে আজি যি ধৰণে মোক আদৰণি জনালে, তাৰ কাৰণে নেউল গাঁৱৰ সকলো শিল্পীকে মোৰ পিনৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ ৰাইজৰ দলৰ যোৰহাট জিলা কমিটিক আজি এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে ধন্যবাদ। অধিক আচলতে 200তকৈ অধিক ৰাইজে বিভিন্ন দলৰ পৰা, কোনোবা বিজেপি দলৰ পৰা আহিছে, কোনোবা অসম গণ পৰিষদ দলৰ পৰা আহিছে আৰু কোনোবা কংগ্ৰেছ দলৰ পৰা আহিছে। এই 3টা দলৰ পৰা অহা বিভিন্ন দলৰ মানুহ, কোনোবা মৰিয়নি সমষ্টি, যোৰহাট পটুৱা সমষ্টি, এই আটাইকেইটা সমষ্টিৰ পৰা আজি 200তকৈ অধিক মানুহে আমাৰ ৰাইজৰ দলত যোগদান কৰিছে। সেইটো আমাৰ কাৰণে খুব ভাল বতৰা, আমাৰ কাৰণে খুব ভাল খবৰ। 2026 চনত আমি বিজেপি দলটোক পৰাভূত কৰিলোঁ। বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চ ইতিমধ্যে আমাৰ নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। কাৰণ সকলোৱে জানে যে বিজেপি আৰু RSSে আমাৰ দেশত যি ধৰণে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, যি ধৰণৰ ফেচিবাদী গুণ্ডাগিৰিৰ ৰাজনীতি কৰিছে, তাৰ বিপৰীতে আমাক এখন সম্প্ৰীতিৰ অসম লাগে। তাৰ বিপৰীতে আমাৰ উন্নয়নৰ দিশত আগবাঢ়ি যোৱাৰ ৰাজনীতি লাগে। ইয়াত আমাক হিন্দু মুছলমানৰ কাজিয়া নালাগে।
সেইকাৰণে আজি 2026 চনৰ কাৰণে আমি আগবাঢ়িবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচনে আমাক 2026 চনলৈ আগবাঢ়ি যাবৰ কাৰণে এটা শক্তি প্ৰদান কৰিছে। ইয়াৰ আগলৈকে আমি ভাবি আছিলোঁ যে বিজেপিৰ জয় জয় ময়ময় অৱস্থা, কিন্তু এবাৰ 2024 লোকসভা নিৰ্বাচনে প্ৰমাণিত কৰিলে যে বিজেপি আচলতে অস্তগামী এটা সূৰ্য, ই বিদায় দিবৰ কাৰণে, বিদায় ল'বৰ কাৰণে ৰৈ আছে। গতিকে এই মুহূৰ্তত আমি সকলোৱে ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিব, বিজেপিৰ দাদাগিৰিক অসমৰ পৰা বিদায় দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু সেইকাৰণে 2024 আমি কেইবাখনো উজনি অসমৰ কেইবাখনো আসনত জিকিম, আৰু 2026 আমি বিৰোধী ঐক্যমঞ্চই বিজেপি দলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিম। মই আশা কৰোঁ যে অসমৰ ৰাইজে 2026 চনত বিজেপিক বিদায় দিব। ডিব্ৰুগড়, নগাঁও, যোৰহাট, ধুবুৰী, কৰিমগঞ্জ কি আশা কৰে বিৰোধী? আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চত পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ, আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজনেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়, আৰু আমি বিৰোধী ঐক্যমঞ্চৰ মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আজিৰ তাৰিখত বিজেপিৰ ভিতৰচৰাত জ্যেষ্ঠসকলে বিসম্বাদ আৰম্ভ কৰিছে বিজেপিৰ কাষত পৰি। আজি মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি থাকে। পুৰণি বিজেপিৰ মানুহবিলাক থকা আৰু নথকাৰ মাজত কোনো ডিফাৰেঞ্চ নাইকিয়া কৰিছে। পুৰণি বিজেপিৰ মানুহবিলাকক তেওঁলোকে একেবাৰে কাম নাইকিয়া মানুহত পৰিণত কৰি, মানে কংগ্ৰেছৰ পৰা অহা মানুহবিলাকে গোটেই দলটো হাইজেক কৰি পেলালে। বিজেপি দলটো এতিয়া সম্পূৰ্ণৰূপে হাইজেক কৰি পেলালে। কংগ্ৰেছৰ ভিতৰত যিবিলাক একদম চিণ্ডিকেটপন্থী আছিলে, 2 নম্বৰী দালালীৰ যিবিলাক আছিলে, সেইবিলাকে এতিয়া সম্পূৰ্ণৰূপে বিজেপি দলটোক দখল কৰি পেলালে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে বিজেপি দলটো এতিয়া HPH কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত হয়। হিমন্ত বিশ্ব শৰ্মা নামৰ যিজন অসমৰ ৰাজনীতিৰ আটাইতকৈ মানে বদমাছ যিজন ৰাজনীতিক, সেই আটাইতকৈ বদমাছ ৰাজনীতিকজনৰ লগত কংগ্ৰেছৰ পৰা যিবিলাক মানুহ আহিছিলে, সেই নতুন কংগ্ৰেছীবিলাকে বিজেপি দলটো দখল কৰি পেলালে। বিজেপিৰ পুৰণি নিষ্ঠাবান কৰ্মীবিলাকক একেবাৰে মাৰি পেলোৱাৰ নিচিনা হ'ল, তেওঁলোকক নাপাত্তা কৰি দিলে, তেওঁলোকৰ দলৰ ভিতৰত কোনো গুৰুত্ব নাইকিয়া কৰি পেলালে। তেওঁলোকে একো কথাই এতিয়া মানে তেওঁলোকৰ কথা নৰজে এতিয়া দলত। তেওঁলোকক একেবাৰে মানে আপোনাৰ কি ক'ব আৰু আপোনাৰ মানে ভাং কুটা বাৰীত পৰিণত কৰি পেলালে। তাৰ ফলস্বৰূপে এতিয়া কি হৈছে যে পুৰণি বিজেপিৰ মানুহবিলাকৰ ভিতৰত উমি জুই জ্বলি উঠিছে, তেওঁলোকৰ খং উঠিছে, তেওঁলোকে নতুন কংগ্ৰেছী মানুহবিলাকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। আৰু মই ভাবোঁ যে এই বিদ্ৰোহৰ জুয়ে বিজেপিক এদিন পূৰা ছাৰখাৰ কৰি পেলাব। বিজেপিৰ ভিতৰত সম্পূৰ্ণৰূপে এতিয়া লবি ৰাজনীতি চলি আছে। HBH কোম্পানী প্ৰাইভেট লিমিটেডে পুৰণি নিষ্ঠাবান বিজেপিসকলক এনেকৈ সাংঘাতিক ধৰণে এনেকৈ অৱদমিত কৰাৰ কাৰণে আমিও দুখ পাই আছোঁ। মই আশা কৰোঁ যে পুৰণি বিজেপিৰ মানুহবিলাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, ইয়াৰ বিৰুদ্ধে মাত পাতিব, আৰু ইয়াৰ বিৰুদ্ধে মাত পাতি তেওঁলোকৰ দলত নিজৰ স্থান উলিয়াই ল'ব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে বিজেপিৰ লগত ভগৱানৰ অৱতাৰ বুলি বহুকেইগৰাকী নেতাই কৈছিলে, আৰু প্ৰাইম মিনিষ্টাৰে এতিয়া শেহতীয়াকৈ কৈছে তেওঁ মানে পৰমাত্মাই তেওঁক প্ৰেৰণ কৰিছে, তেওঁ জৈৱিক পদ্ধতিৰে মানে হিমন্ত বিশ্ব কি কয়, আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিছবিলাকে এই কামটো কৰে দেই। ৰজাবিলাকে আৰু ফেচিছবিলাকে সদায় মানে কি কৰে, আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে। আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈ যে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব, এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি দিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপিৰ বিৰোধী ঢৌ। এবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এবাৰ মানে ঠেলি গতিয়াই মানুহকে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব, আৰু বিজেপিক আমি এইবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম, আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া,
ফেচিবাদী নীতিৰে খতম কৰি দিয়ে দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰিব।